এয়া চাওক খেতি পথাৰ কিমান ধুনীয়া আৰু কিমান সমতল। এয়া ৰাজস্থানৰ খেতি পথাৰ। ইয়াতে একচুৱেলি মাটিৰ মানে লেভেলাৰ পায়, লেভেলাৰেদি মানে একদম লেভেল কৰি দিয়ে, সমান কৰি দিয়ে, যাতে এঠাইত পানী দিলে চবতে মানে সমানকৈ পানী গৈ পায়। এঠাইত পানী বেছি নহয় আৰু এঠাইত পানী কম নহয়, সেইকাৰণে মাটিটো একদম লেভেলাৰেদি লেভেল কৰি দিয়ে। ইয়াত এতিয়া মুগৰ খেতি কৰিছে, মুগ দিছে, মুগ লগাইছে। লাহে লাহে ইয়াত একদম ধুনীয়া সেউজীয়া মুগৰ খেতি হৈ যাব কেইদিনমান পিছত। আমাৰ অসমৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই কৃষকৰ ওপৰত মানে গুৰুত্ব আৰোপ কৰিছে কিছু, কিন্তু হ'লেও মানে আমি ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা এনেবিলাক ৰাজ্যৰ লগত মানে যেতিয়ালৈ সুবিধাই দি ফেৰ মাৰিব নোৱাৰিম, তেতিয়ালৈ ইয়াতে মানে আমাৰ অসমত এনেকুৱা ৰাজস্থান, হাৰিয়ানাৰ দৰে মানে ভাল উৎপাদন পাব বা কৃষকসকলৰ জীৱনৰ মানদণ্ড উন্নত হোৱাটো বৰ সম্ভৱ নহয়। ইয়াতে খেতি পথাৰ মানে চহৰৰ পৰা বহুত দূৰত, বা ইয়াতে চালে আপুনি দেখিব মানে মানুহৰ ঘৰৰ ওচৰত নাই, বহুত দূৰে দূৰে ঘৰ আছে, কিন্তু সকলো খেতি পথাৰতে জলসিঞ্চনৰ ব্যৱস্থা আছে আৰু চ'লাৰ নহয় বিজুলীৰ ব্যৱস্থা আছে। ইয়াতে মানে প্ৰতি ঘৰ মানুহৰ ঘৰত মানে বিজুলী গৈছে। তেখেতৰ ঘৰ যিমানে আইচলেটেড নহওক, মানে অকলে 3 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰত থাকিলেও সিহঁতৰ ঘৰত মানে লাইটৰ ব্যৱস্থা, বিজুলীৰ ব্যৱস্থা আছে। সিহঁতৰ খেতি মাটিত লাইটৰ ব্যৱস্থা আছে, বিজুলীৰ ব্যৱস্থা আছে, কিন্তু আমাৰ অসমত নাই। আমাৰ অসমত 600 মিটাৰ 500 মিটাৰ মানে ঠাইতো যদি লাইটৰ ব্যৱস্থা কৰিব লাগে, সেয়া নিজে খৰচ কৰি 2-3 লাখ টকা খৰচ কৰি আনিব লাগে। তো যেতিয়ালৈ আমি সেইবিলাক উন্নতি কৰিব নোৱাৰিম, কৃষিমন্ত্ৰী যেতিয়ালৈ এইবিলাকৰ ওপৰত গুৰুত্ব নিদিব, তেতিয়ালৈ আমাৰ অসমৰ কৃষকৰ জীৱনৰ মানদণ্ড উন্নত হ'ব বুলি আশা কৰাটো ভুল হ'ব। ইয়াতে মানুহৰ ঘৰ চাওক, কিমান দূৰে দূৰে মানুহৰ ঘৰ আছে, দেখিবলৈ পোৱা নাই, কিন্তু লাইটৰ ব্যৱস্থা চবতে আছে ইয়াতে। এইফালে চালে দেখিব এইবিলাক লাইটৰ পোষ্ট, লাইটৰ ব্যৱস্থা আছে। কিন্তু আমাৰ অসমত মানে ইয়াতে আৰু খেতিৰ কাৰণে 200 ইউনিটকৈ মানে বিজুলী ফ্ৰীও আছে। 200 ইউনিটৰ একো পইচা দিব নালাগে। পঞ্জাৱতটো মানে খেতিৰ কাৰণে 100% ফ্ৰী, খেতিৰ কাৰণে যিমান পানী লাগে সম্পূৰ্ণ ফ্ৰী। ইয়াৰ খেতিপথত যিহেতু মানে পানী জলসিঞ্চনৰ ব্যৱস্থা আছে চৰকাৰৰ ফালৰ পৰা, বিজুলীৰ ব্যৱস্থা আছে, তো সেইকাৰণে ইয়াতে কি হয়, খেতিয়কসকলে মানে 3টা খেতি কৰিব পাৰে, 2-3টা এটা মাটি 2-3টা খেতি কৰিব পাৰে। সেইবাবে ইয়াৰ খেতিয়কসকলে মানে ভাল প্ৰফিট পায়। ইয়াতে এতিয়া বৰ্তমান মুগৰ খেতি লগাইছে, মুগ মাহৰ খেতি। মুগ মাহৰ খেতিটো সিহঁতে ভাল এমাউণ্ট পায়। ইমান ডাঙৰ মাটি যদি খেতি কৰে তো আৰামছে মানে 70 টকা 75 টকা কেজি ৰেটত সিহঁতে মুগ দিয়ে। তো তেনেকৈ মানে মুগৰ ভাল খেতিয়ে ভাল ইনকাম পায়। তাৰে পিছত মুগ কৰাৰ পিছত সিহঁতে সৰিয়হৰ খেতি কৰে, সৰিয়হৰ খেতিটো সিহঁতে ভাল ইনকাম কৰে। বাকী গৰু ছাগলীৰ কাৰণে গোবৰ লগোৱাই ক'ৰবাত, কেতিয়াবা কেতিয়াবা মানে ঘেঁহুও লগায়, বাকী ঘাঁহৰ খেতি কৰে। তো এনেকৈ সিহঁতৰ জীৱনৰ মানদণ্ড সেইকাৰণে উন্নত হয়। গতিকে আমাৰ অসমতো কৃষকৰ উন্নতি কৰিবলৈ হ'লে আগতে সুবিধাবিলাক উন্নত কৰিব লাগিব, এনভাইৰনমেণ্ট মানে বনাব লাগিব সেই হিচাপে, আৰু সকলো মানে সুবিধা হোৱাৰ পিছতে আমি আমাৰ খেতিয়কসকলে উপকৃত হ'ব পাৰিব, আমি আগবাঢ়িব পাৰিম, অসম আগবাঢ়িব পাৰিব। তো আজিলৈ মানে ভিডিঅ'টো ভাল পালে চেনেলটো লাইক আৰু ফ'ল' কৰি দিব। ধন্যবাদ।